পাইছে মানুহখিনি এৰি আৰু কথা আছে কথাখিনি পাতিম গোটেইখিনি এৰি লওক কথাখিনি পাতোঁ বাকী যেখেতে ফেক একাউণ্ট আছে এখেতে নাই লিগাল এতিয়া মোৰ কবি মানে আপোনালোকে ক'ব যি ফেক একাউণ্টছ হেৰি কৰি কিনে মই হেৰি আছোঁ লাইভ আছোঁ মানে কি মই অলপ আগতে এটা ষ্টৰি দিছিলোঁ যে ইউটিউবটো বাদ দিম ইউটিউবটো বাদ দিওঁ ইউটিউব কেতিয়াবাতো বাদ দিম তেতিয়া মই কাক কি কৰিব লাগে মই জানো সেইটো কথা আপোনাক কৈ আছিলোঁ মানে ইউটিউব বাদ দিম ইউটিউবকে বাদ দিম আপোনাক ইমান মৰম কৰিছে আপোনাক ইমান চেষ্টা কৰি আছে মোক ইউটিউব বাদ দিম নেকি এইটো হিমাংশিনী ৰাকেশ তাক কিয় ক্ষমা খুজিব লাগে ক্ষমা খোজা নাই মই তাক মানে কি জানা এটা বস্তু এটা পাগল পাগল লাভ নাই ফাৰ্ষ্ট কথা ছেকেণ্ড কথা মই থাকাতে মই কালি 2 দিন আছোঁ ঘৰত 2 দিন মই ঘৰত আছোঁ আৰু ঘৰত থকা বাদ দি মই নলবাৰীখন ঘূৰি আছোঁ সি মোৰ লগত যোগ আহে মই তাতে লগ কৰিম আৰু তাক যদি মই চলাব নোৱাৰোঁ মোৰ নাম বেতাল নহয় ডেটছ ইট তাতকৈ বেছি মই একো নকওঁ আৰু কিয় চলাম কি কৰিম আহিবা দি মোৰ আগত আজি মই লাইভ আছোঁ মই কাৰো ওলাই আহিবা নাই আজি মোৰ কাৰণে মই লাইভ আছোঁ এইটো পাৰ্চনেল একাউণ্টছ ইনষ্টাগ্ৰাম চ' মই তাত আছোঁ লাইভ সেইকাৰণে কৈছোঁ আহিবা দি খং উঠে মাজে মাজে বহুত মৰম কৰিছিলোঁ বহুত সৰু চলি সৰু ল'ৰা মানে ধীতিমান লগত পঢ়া সৰু চলি এই 600-700 ছাবস্ক্ৰাইবাৰ লৈ আছিল থামনেলখন দেখিলে গম পাব আপোনালোকে আগৰ তাৰ চেনেলটো 1400 ভিডিঅ'ৰ মোটামুটি 400-500 থামনেল মোৰে আছে মানে মোৰ আছে নিপুৰ আছে চ' সেই এতিয়া অলপমান ফলোৱাৰ্ছ পাইছি হেৰি পাইছি চ' কথা নহয় সেইকাৰণে কৈছোঁ এতিয়া মই কালি ঘৰত আছোঁ যোনী নাগে ঘৰত আছোঁ ঘৰত নাই নলবাৰী মেডিকেলৰ সন্মুখত আছোঁ কোন সিংগেল লাগবে কিন্তু সিংগেল লাগবি 5টা-6টাক মই বলে নোৱাৰোঁ আশা লাগে সেইটো অসম্ভৱ কথা এইলে চিনেমাত কোৱা কথা নহয় সিংগেল লাগ আছোঁ মই এনেই আৰু তাৰ মাকো ভাল পাওঁ মই মাকে আমাক 2-3 দিন ডিউটিলৈ শুই আছি দেউতাক নাই তাৰ গম পাওঁ চ' মইতো ফেমিলিৰ লগত কোনো ধৰণৰ হেৰি কৰা নাই না আৰু এইটো কোনোবা কৈছে মৌচুম তালুকদাৰ চাওঁ পাবা তোমাক মৌচুম তালুকদাৰ মাল খাই আহিছে জুবিনদাতো মানে মুঠ খাই আছিল এতিয়াকে মিছ কৰা তাক মেনাৰ ফাল্টু লাগছোঁ মানে লাগছোঁ আৰু ভালকৈ লাগছোঁ লাগিম য'ত লাগব তাত লাগিমেই আৰু সেইকাৰণে কৈছোঁ যোনে নককে পৃথিৱীত যদি মই ভুল যদি মই ভাল সেইটো কথা ইমান মানুহ ভাল পাই আছে আজি 9 বছৰ হ'ল আজি 8 বছৰ হ'ল ইমান মানুহ ছাপোৰ্ট কৰি আছে ইমানখিনি আপোনালোকে ভাল পাই আছে আমাক চ' 2,20,000 টকা আপোনালোকে আমাক ডনেশ্যন কৰিছে যিমান মানে ভাল পাই আছে চ' তাতকৈ বেছি মই কি ক'ম বিশ্বাস কৰে গ'লে আপোনালোকে আমাক ডনেশ্যন দিছে আমি সেইখিনি যিখিনি পইচা আছিল যিখিনি হেৰি আছিল আমি মোটামুটি 6 দিনমান থাকি কিনে আপাৰ আছামত চবখিনি চাব তাৰে এটা কথা কওঁ তাৰে 10,000 টকা এটা মই যে খালোঁ হয় মোৰ কিবা মানে মোৰ কিবা গাত লাগব নেকি যিখিনি মানুহ পাব লাগে সেইখিনি পাব লাগে মোৰ কাৰণে এইগিলা মোৰ হওক নিপুৰ হওক মানে হেৰি কথা এতিয়া যোনী কৈ আছা আৰু ঘৰক আহিবি নালাগে নলবাৰী মেডিকেল কলেজৰ সন্মুখত মই কালি পুৱা 10টাৰ পৰা 12টাক লাগি আছোঁ কোন অন কেমেৰা অফ কেমেৰা
আহ কালি 3 তাৰিখ আজি চৰি কালি 3 তাৰিখ কালি আহ বহুত সৰুৰ পৰাই ইমানখিনি আছিলে ইমানখিনি বহুত ডাঙৰ কৰিছোঁ আৰু আজি আপোনালোকে হয়তো লাইভটো দেখা খুচৰি পাৰে কালি পুৱা 10টাৰ পৰাই আছোঁ মই মেডিকেল কলেজৰ সন্মুখত মোৰ ঘৰত নাই মই খালি মই যদি ঘৰত থাকিলোঁ হয় সিদিনাখনেতো ক'বাই নালাগে কি অলপ কালি পুৱা 10টাৰ পৰা 12টালৈকে আছোঁ কোন কেতিয়া কিন্তু ছিংগেলকৈ লাগবি ভাই নাই তাৰ ভিউজ কামৰ কাম তাৰ কাম হৈছে ইয়াৰ লগত লাগো তাৰ লগত মানুহ যাক মানুহে হেল্প কৰে সেই মানুহক চিনি নাপায় মানে কি তাক ভিউজ লাগে তাক পইচা লাগে তাক সেই লাগে তাক এই লাগে তাক ফেম লাগে সেইটো নহয় আমি যাক হেল্প মানে আমি যাৰ লগৰ পৰা উঠছোঁ ডিম্পু বৰুৱা আমাতকৈ বহুত বহুত চেনেল খোলা মানুহ চ' মই তাকতো বেয়া পোৱা নাই বিকাশ চেত্ৰী একেলগে কাম কৰা মানুহ আমি তাক মই বেয়া পাই থকা নাই কিন্তু মানে কি নিজৰ গাঁৱৰ মানুহ নিজক হাত মাৰে সেই কথা মানে কি য'ত ত'ত যাই কিনে ক'ব বোলে কি চব বিক্ৰী দিছি মই অসমৰ এজন ইউটিউবাৰ যোনে বিক্ৰী জনায় দুখন দোকান এখন দোকানত আমি গৈছোঁ সেইখন দোকান সি গৈছে সেইখন দোকান তাৰ কাৰণে ভাল আমাৰ কাৰণে এখন দোকান ভাল মানে কি দুখন দোকান প্ৰমোশ্যনেই আছিল MK Vlog নয়ন কলিতা ঠিকে আছে চাই আছোঁ সেইকাৰণে কৈছোঁ যেখেতে বেয়া কমেণ্ট দি আছা যেখেতে বেয়া কৰি আছা কালি পুৱা মেডিকেল কলেজৰ মোক 10টা 12টাক লাগি আছোঁ আবি কেৱল আৰু ইউটিউবত মই নকওঁ এইগিলা কাৰণ ইনষ্টাগ্ৰামৰ ষ্টৰি এটা দিয়াওঁতে কৈছোঁ কোন ৰাকেশ কোন হেৰি কোন সি কাৰণ বেছি মানে ইয়াৰ ওপৰত সি নিব ইচ্ছা নাই সেইকাৰণে ইউটিউবত কোৱা নাই নহ'লে ইউটিউবতো ক'লোঁ হয় চ' সেইকাৰণে কোৱা নাই যে ইউটিউবত কিয় কোৱা নাই মানে কি এই পাৰ্ট 2 বনছে পাৰ্ট 3 বনব পাৰ্ট 4 বনব কাৰণ তাততো এইটো সেই আৰু ডেইলি ভ্লগ দিব লাগে কিবাকৈ চলিব লাগে কিবাকৈ চলি আছোঁ আৰু কাৰণ 8 বছৰ কাম কৰিছোঁ আপোনালোকে 8 বছৰ মৰম কৰিছে আৰু 8 বছৰত কি কৰিছোঁ আপোনালোকে জানে তো কালি পুৱা নলবাৰী মেডিকেল সন্মুখত 10টা 12টাক লাগি আছোঁ যোনে আনা যোনে নাহা কমেণ্ট দিয়া কেইটাও কৈছোঁ আৰু কমেণ্ট নেদাকেইটাও কৈছোঁ আৰু কালি পুৱা মই 10টাৰ পৰা 12টাক লাইভ আহিম কোনে আছা আহিবি তাকে লাগি আহি পেলাই কিবা এটা কবি মোক মই আঁকে থাকিম কালি এটা কৈছে প্ৰজ্ঞানজ্যোতি দাস কি সৰু চুৰিটোৰ লগত লাগি আছে বেতাল সৰু চুৰি নহয় মাথা ডাঙৰ কথা ডাঙৰ কাৰণ কান্দিব ময়ো পাৰোঁ মোৰ মায়ের ভৰিত 14 বছৰ হ'ল পাতি লগ হৈ আছে যদি মই কিবা এটা বিল্ডিং বান্ধি আছোঁ মায়ে আজিকালি উঠিব পৰা নাই চিৰি দি সেইটো বস্তু মোৰো বেয়া লাগে কিন্তু সেইটো কথা নহয় যে মই মাক আনিম মাক মই সদায় হাৱাব চেষ্টা কৰোঁ সদায় মাৰ লগত ভিডিঅ' কৰিব চেষ্টা কৰোঁ সদায় মাক মই ৰিকুৱেষ্ট কৰোঁ মা এটা ভিডিঅ' কৰ এটা সেই কৰ বহুত মানুহে আপোনালোকে মাক আহি কিনে খুজি বেতাৰ লগত যি তুমি দেখা অহংকাৰ হৈছে ভাই তোৰ বহুত যি তুমি দেখা মোৰ অহংকাৰ বহুত হৈছে কাৰণ মই অহংকাৰ কৰোঁ কাৰণে জানা যেকেটা মানে মোক
যদি এখানি দম না কটিত তেনেহ'লে ফেক একাউণ্ট খুলি পেলাই কমেণ্ট কৰি নাথাকিবি। যা কালিৰ পৰা মই আকলাই যাম নলবাৰী মেডিকেল কলেজৰ মই কালিৰ পৰা আকলাই যাম। তহঁতে কোনি কোনি আহা আকলাই আহিবি মানে তহঁতে বহুতকেইটা আহিবি না বহুতকেইটা না চবৰে ফেক 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 হেৰি না ফেক একাউণ্টছ না 5টা 6টা আহিবি 6টা 8 10টা আহিবি কেৱল ছিংগল ছিংগল আহিবি। খং উঠে মোৰ সেইকাৰণে মই কৈ আছোঁ কিবা হাঁচি কিবা শুনাই মোৰ এইবিলাক কোনো অসুবিধা নাই। খং উঠে কিছুমান কথাত যাক সৰুৰ পৰাই মৰম কৰিম যাক সৰুৰ পৰাই হেৰি কৰিম সেইকাৰণে আৰু দে কালিৰ পৰা লগ পাম আহিবি না এতিয়া কমেণ্ট দি কালিৰ পৰা কিন্তু মই কিন্তু লাইভ আহিম 10টাৰ পৰা 12টাকলৈ মই লাইভ আহিম। ফোনটো মই ফুল চাৰ্জ দিম। নলবাৰী মেডিকেল কলেজৰ সন্মুখৰ মেইন গেটখনৰ সন্মুখত মই ৰখি থাকিম আহিবি যোন আহা।